জনাইছো এক গুৰুত্বপূৰ্ণ খবৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে জিলাই জিলাই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ভয়ংকৰ প্ৰতিবাদ নিখা ৰাজপথলৈ ওলাই আহিল এজেৱাইচিপিৰ হাজাৰ হাজাৰ কৰ্মী ডিব্ৰুগড় নগাঁও নলবাৰী বোকাখাট সোণাৰী লখিমপুৰত তীব্ৰ প্ৰতিবাদ আন জিলাসমূহতো নিখা সাব্যস্ত কৰে প্ৰতিবাদী কাৰ্যসূচী কাৰ অধিনিয়মৰ ভিত্তিত অসমত কোনো হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদান কৰিবলৈ দিয়া নহব কোনো কাৰণতে অসমত অবৈধ হিন্দু বাংলাদেশীক নাগৰিকত্ব দিবলৈ দিয়া নহব ডি ভোটাৰৰ সমস্যা অন্ত কৰাৰ চৰকাৰৰ সিদ্ধান্তক তীব্ৰ গৰিহণা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ আৰু নিখা এনেদৰে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এটা স্পষ্ট কথা 2014 চনৰ 31 মাৰ্চৰ আগত যি হিন্দু বাংলাদেশী বা যি ছটা ধৰ্মৰ লোকক যি অসম চৰকাৰে যি বিদেশী ন্যায়াধীশ আদালতত তেখেতসকলক গোচৰ উঠাই ল'বৰ কাৰণে যি নিৰ্দেশনা জাৰি কৰিছে তাক বাতিল কৰিবৰ কাৰণে আমি যি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে গোটেই অসম জুৰি আজি জোৰ সমদল কাৰ্যসূচী ৰূপায়ণ কৰিছে আমি অসমৰ যিগৰাকী মুখ্যমন্ত্ৰীক আজি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে এটা কথা তেখেতক সুধিব বিচাৰিছোঁ আমি যিসকল স্বাভিমানী অসমীয়া যি অসমক আৰু অসমীয়াক ভাল পাওঁ সেই অসম আৰু অসমীয়াক ভাল পোৱা যিসকল ব্যক্তি এই ব্যক্তিসকলক আজি হিমন্ত বিশ্ব শৰ্মাক গৰিহণা দিছে কিয় দিছে কাৰণ তেখেতে অসমখনক প্ৰকৃতাৰ্থত সুৰক্ষিত কৰাৰ স্বাৰ্থত বা সুৰক্ষিত কৰিম বুলি কৈ যি শাসনৰ যি বাঘ জৰিডাল তেখেতৰ হাতত আহিছিলে তাৰ পৰৱৰ্তী সময়ত তেখেতে অসম আৰু অসমীয়াৰ বিৰোধী স্থিতি গ্ৰহণ কৰিছে আৰু যি কাৰ জৰিয়তে তেখেতসকলে যি ছয়টা ধৰ্মৰ লোকক যি নাগৰিকত্ব প্ৰদান কৰা যি ব্যৱস্থা গ্ৰহণ কৰিছে তাক আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কোনো পধ্যে মানি নলওঁ সেইটো স্পষ্ট কথা আৰু আমি তেখেতক এটা কথা ক'ব বিচাৰিছোঁ তেখেতে প্ৰকৃতাৰ্থত যি এনআৰচিখন তেখেতে উন্নীতকৰণ কৰক তেখেতে যি অসমীয়া সুৰক্ষা কৱচ যি 6 নং দফা তাৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰক অসম চুক্তিৰ ওপৰত তেখেতে ব্যৱস্থা গ্ৰহণ কৰক তেনে নকৰি অকল মাত্ৰ তেখেতে ভোট বেংকৰ স্বাৰ্থত যি হিন্দু যি ছটা ধৰ্মৰ লোকসকলক নাগৰিকত্ব প্ৰদান কৰিব বিচাৰিছে তাৰ বিৰুদ্ধে আজি এই কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে আৰু এই কাৰ্যসূচী আজিয়ে শেষ নহয় অনাগত দিনত যদি এই নিৰ্দেশনা বাতিল নকৰে আমি গণতান্ত্ৰিকভাৱে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিম বুলি আজি এই হিমন্ত বিশ্ব শৰ্মা অমিত শ্বাহ আৰু নৰেন্দ্ৰ মোদীক সকীয়াই দিছোঁ অন্যান্য ধৰ্মৰ লোকসকলক অসমত নাগৰিকত্ব দিব বিচাৰিছে ইয়াক আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে তীব্ৰ বিৰোধিতা কৰিছোঁ আমাৰ স্পষ্ট কথা 1971 চনৰ পিছত অহা সকলো বিদেশীয়ে অসমৰ পৰা যাব লাগিব তেওঁ যি ধৰ্মই নহওক গতিকে ধৰ্মৰ ভিত্তিত বিদেশীক ভাগ কৰাটো আমি মানি নলওঁ আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ আজি যি জোৰ সমদল কাৰ্যসূচী এই কাৰ্যসূচীত অসম চৰকাৰ তথা লখিমপুৰ জিলা প্ৰশাসনে তীব্ৰ ৰূপে বাধা দিয়া আমি পৰিলক্ষিত হৈছে আমাৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি সাধাৰণ সম্পাদক ইতিমধ্যে আটক কৰিছে আৰু পৰৱৰ্তী পৰ্যায়ত আমি জোৰ সমদল কৰিবলৈ বিচৰা অৱস্থাত তেওঁলোকে বলপূৰ্বক আমাৰ হাতৰ পৰা ভোটাসমূহ আমাৰ জোৰসমূহ কাঢ়ি লৈছে গতিকে লখিমপুৰ জিলা প্ৰশাসনৰ এনেধৰণৰ কাৰ্যক আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ